নুপুৰ চাহাৰ আন এক কলা আখ্যান পুনৰ 196 কোটি টকাৰ বিতৰ্কত নুপুৰ চাহা। এই ব্যক্তিজনেই হৈছে নুপুৰ চাহা। ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগতেই লাভ কৰে সৰ্বাধিক ঠিকা। শেহতীয়াকৈ এইজন নুপুৰ চাহাৰ বিৰুদ্ধে অনুসূচিত জাতিৰ নামত অহা 120 কোটি টকাৰ কেলেংকাৰীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্তৰ ঘোষণা কৰিছিল। ইয়াৰ মাজতে আকৌ জুলুঙাৰ মেকুৰী ওলাইছে কৃষি বিভাগত। নুপুৰ চাহাৰ মালিকাধীন এছ'চিয়েটছৰ নামত 2023-24 বৰ্ষতে 118খন ৱৰ্কডাৰৰ জৰিয়তে 196 কোটি টকা বীজ যোগানৰ নামত ধন হৰলুকি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ দেউৰী পিপলছ জাষ্টিছ ফৰামৰ নুপুৰ চাহাৰ বিৰুদ্ধে শীঘ্ৰে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে। হয়, আমি আৰটিআই তথ্য যোগেদি গম পাইছোঁ যে 2023 চনত আপোনাৰ বীজ নিগমৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বীজ নিগমত আপোনাৰ বীজ বিতৰণৰ নামত বৃহৎ এটা কেলেংকাৰী হৈছে। এই কেলেংকাৰীটো কৰিছে আপোনাৰ নুপুৰ চাহা। নুপুৰ চাহাৰ নামৰ যোনজন ঠিকাদাৰ, তেওঁ এছ'চিয়েটৰ জৰিয়তে একদিনতে 195 crore আপোনাৰ চেংচন কৰি লৈছে, অৰ্ডাৰ কৰি লৈছে। তাৰপিছত আপোনাৰ এটা ফাৰ্মৰ নামতে 118খন ৱৰ্কডাৰ লৈছে। সেইটো আচলতে আমাৰ দুৰ্নীতি হৈছে বুলি আমি পৰিলক্ষিত হৈছে। ইয়াৰ লগতে আপোনাৰ যোনখিনি সামগ্ৰীৰ মূল্য হ'ব লাগে, যোনটো মূল্য হ'ব লাগে আপোনাৰ জোখতকৈ যোনটো বজাৰৰ মূল্য তাতকৈ অধিক দামত তেওঁলোকে মানে কৃষকসকলক মানে আপোনাৰ যোনটো বিল বাউচা বনাই মেলি তেওঁলোকে বিলটো উলিয়াইছে আৰু সৰল কৰিছে। আৰু তেওঁৰ লগত নুপুৰ চাহাৰ লগত যোনখিনি অফিচাৰ, যোনখিনি আপোনাৰ ডিষ্ট্ৰিক্ট অফিচাৰে হওক, আপোনাৰ ডাইৰেক্টৰে হওক, সকলোখিনি মিলি মেলি তেওঁলোকে মেনেজ কৰি পেলাই তেওঁ সেই বিলসমূহ আত্মসাৎ কৰিছে, পুঁজিসমূহ আত্মসাৎ কৰিছে। গতিকে আমি ইয়াৰ ওপৰত বিভাগীয় মন্ত্ৰী, বিভাগীয় কৰ্তৃপক্ষ, উচ্চপদস্থ কৰ্তৃপক্ষক লগতে মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি আবেদন জনাইছোঁ যে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে। তদন্ত কৰি এই নুপুৰ চাহাৰ যোনটো এছ'চিয়েট ব্লেক লিষ্ট কৰি নুপুৰ চাহাৰ প্ৰতিটো যিমানখিনি তেওঁৰ ফাৰ্ম আছে, যিমানখিনি তেওঁৰ প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানসমূহ ব্লেক লিষ্ট কৰিবৰ কাৰণে আমি আমাৰ আবেদনৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আৰু নুপুৰ চাহাক যেনেকৈ আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত দেখিছোঁ যে CM ভিজিলেন্সে তেখেতক মানে আপোনাৰ ইনকুৱাৰী দিছে, ঠিক তেনেকৈ আপোনাৰ কৃষি বিভাগতো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো তেওঁক মানে ইনকুৱাৰী দিব বুলি আমি দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু আমাৰ নতুনকৈ যিহেতু আমাৰ কৃষিমন্ত্ৰী হিচাপে আপোনাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই দায়িত্বভাৰ কৰিছে, দায়িত্বভাৰ লৈ তেওঁ ঘোষণা কৰিছে যে স্বচ্ছভাৱে নিকাভাৱে তেওঁ মানে ডিপাৰ্টমেণ্টটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো চলাম বুলি তেওঁ ঘোষণা কৰিছে। আৰু তেওঁ এইটো ঘোষণা কৰিছে যে যোনসকল বীজ নিগমৰ যোনসকল ঠিকাদাৰে মানে আপোনাৰ কৃষকসকললৈ বীজ বিতৰণ কৰে, তেখেতসকলক যাতে উচ্চ মানদণ্ডৰ বীজ বিতৰণ কৰিব দিছে। আৰু যিমানখিনি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যিমানখিনি অৰ্ডাৰ কৰিছে, কৃষকসকলে যিমানখিনি সামগ্ৰী অনুদান কৰিছে, সেই অনুদানখিনি সেইমতে পাব লাগিব বুলি তেওঁ ঘোষণা কৰিছে। কিন্তু 23 চনৰ যদি আৰটিআই তথ্যটো চাবলৈ যায়, সেইমতে তেওঁ আপোনাৰ ৱেষ্ট কাৰ্বি আংলঙত যদি আপুনি চাবলৈ যায় এটাও সামগ্ৰী পোৱা নাই। তেওঁ যদি 195 crore যোনটো অনুদান পাইছিলে, যোনটো সামগ্ৰী বিতৰণ কৰিবলৈ তেওঁ মানে প্ৰতিষ্ঠানে মানে অনুমোদন পাইছিলে, সেইমতে তেওঁ সেই 195 crore আপোনাৰ 95 পইচাৰো তেওঁ মানে যোগান ধৰা নাই সামগ্ৰী। গতিকে সেয়ে তেখেতৰ ওপৰত উচ্চপদস্থ আমি CM ভিজিলেন্সৰ যোগেদি বা হওক, আপোনাৰ উচ্চপদস্থ বিষয়াই হওক, যিকোনো প্ৰকাৰে তেওঁৰ ওপৰত তদন্ত চলাবৰ কাৰণে আমি তদন্ত চলাই যোনখিনি বিষয়াই তেওঁলোকৰ মানে সহযোগ কৰিলে, এই পুঁজিসমূহ আত্মসাৎ কৰোঁতে যোনখিনি বিষয়াই তেওঁলোকক সহযোগ কৰিলে, এই বিষয়াসমূহকো তদন্তৰ আওতালৈ আনি বিশিষ্ট ব্যৱস্থা ল'ব বুলি আমি দাবী জনাইছোঁ। আৰু এনেকৈ যদি আপোনাৰ আমাৰ কৃষক সমাজৰ উন্নয়নৰ কাৰণে, আপোনাৰ কৃষি প্ৰকল্প উন্নয়নৰ কাৰণে অহা পুঁজিসমূহ এনেকৈ আত্মসাৎ কৰিলে আমাৰ কৃষক সমাজে নিশ্চয় আমাৰ মানে আপোনাৰ ছুইচাইড কৰিব লগা হ'ব। আজিৰ তাৰিখত আপোনাৰ বীজ নিগমৰ যোনখিনি সামগ্ৰী দিয়ে, এই সামগ্ৰীসমূহ যেতিয়া মানে আপোনাৰ কৃষকসকলে লগায়, তেতিয়া আপোনাৰ দেখিব কেতিয়াবা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখিবলৈ পাওঁ, যোনবিলাক শস্য তেওঁলোকে তাতে মানে আপোনাৰ উৎপাদনৰ কাৰণে দিয়ে, সেই উৎপাদন কৰাৰ সময়ত তেওঁলোকৰ বীজে নালাগে, মানে অকল গছটোৱে আপোনাৰ হয়। গতিকে তাৰ পৰা কোনো উৎপাদন নহয়। সেইকাৰণে আমি দাবী জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব বিচাৰিছোঁ, আপোনাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আপোনাৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ তেখেতক অৱগত কৰিব বিচাৰিছোঁ, আপুনি অতি শীঘ্ৰে এই নুপুৰ চাহা বোলা মানুহজনক ব্লেক লিষ্ট কৰি তেওঁক সকলো ডিপাৰ্টমেণ্টৰ পৰা আউট কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আপুনি ৰেটটো চাওক, ৰাজমাহ কুইণ্টেলত আপুনি 23,000। আমি আজিলৈকে ইমানখিনি আপোনাৰ হ'লচেলাৰত ধৰিছোঁ, 23,000 টকা ৰাজমাহৰ দাম কোনো এখন হ'লচেলাৰত নহয়। আৰু এটা দালিৰ কুইণ্টেলত আপোনাৰ 19,000 টকা। এনেকৈ দালি নাই যে যোনখিনি গুৱাহাটীত এনেকৈ হ'লচেলাৰ নাই নেকি, য'ত নেকি দালিৰ কুইণ্টেলত 19,000 টকা হয়।
সেয়ে আমি এইখিনিৰ ওপৰত মানে তদন্ত কৰিবৰ কাৰণে আমি গোটেই তথ্য সহকাৰে আমাৰ RTI তথ্য সহকাৰে আমি মুখ্যমন্ত্ৰী মহোদয়ক আবেদনৰ লগত গাঁঠি দিছোঁ।